যোৰহাট গৈছিলোঁ জানেই বৰভেটি আৰু বিয়া খাবলৈ গৈছিলোঁ আৰু আহি মেলি পালোহি আৰু বা ভিনদেউ যিহেতু আছে তেতিয়া ভাবিছোঁ বাহঁতেতো ভাত খাবলৈ পাই থাকে কিন্তু ভিনদেউৱে নাপায় সেইবাবে ভাবিছোঁ একেলগে ভাতটো আমাৰ ঘৰতে খুৱাই দিওঁ আৰু আজি গোটেইখিনি আচলতে আমাৰ ঘৰতে ভাত খাইছে তাকে অলপ আপোনালোকক দেখুৱাওঁ মানে মই সাঁচি ৰাখোঁ আচলতে সেই মুহূৰ্তখিনি আৰু ভিডিঅ'টো চাই দিব দেই ছাগলী মাংস বলবম ন আৰু এফালে অনুভৱ কেনেকুৱা বহুত বছৰ মূৰত আমাৰ ঘৰত ভাত খোৱা হৈছে ন এফালে ডিব্ৰুগড় কেনেকুৱা এয়া অকল মোবাইল পেনিয়া দেই সৰু দাদাই এটা আকস্মিক দুৰ্ঘটনাত অলপ দুখ পাইছে আৰু তেওঁ ডিব্ৰুগড় মেডিকেলত ভৰ্তি হৈ আছে আৰু তেওঁ অপাৰেশ্যনো হোৱাৰ কথা আছে বৃহস্পতিবাৰে আৰু আপোনালোকে আশীৰ্বাদ কৰিব দাদা যাতে সোনকালে সুস্থ হৈ যায় আৰু মই ভিডিঅ'টো আচলতে দিয়া নাছিলোঁ দিবলৈ মোৰ মনে যোৱা নাছিলে হ'লেও আপোনালোকৰ আশীৰ্বাদ পালে তেওঁ সুস্থ হয় বুলি মই আজি ভিডিঅ'টো আগবঢ়াইছোঁ